প্ৰিয় দৰ্শক, ৰবীন্দ্ৰ সেতু যাক আমি হাওৰা ব্ৰিজ কওঁ, কলিকতাৰ গৌৰৱ। গতিকে এই ব্ৰিজখন আপোনালোকে দেখিছে মোৰ বেক চাইডে 76 ইয়াৰ্ছ হৈছে, ঠিক আছে। আজাদীৰ সময়তে বনোৱা 1936ৰ পৰা 1942ৰ ভিতৰত এই ব্ৰিজখন সম্পূৰ্ণ কৰিছে। গতিকে এতিয়া ওচৰে পাজৰে আপোনালোকক গোটেই ব্ৰিজখন অলপ খোজকাঢ়ি দেখুৱাবলৈ চেষ্টা কৰিম, লগতে এই ব্ৰিজৰ বিষয় লৈ আপোনালোকক গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম বলক। গতিকে চাওকচোন, ব্ৰিজটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক। নানা ৰকমৰ মানুহৰ সোঁত বৈ আছে, চাওক। ক'ৰ পৰা মানুহ ক'লৈ গৈছে কোনো ঠিকনা নাই। আৰু এইটো যিটো মানুহে খোজকঢ়া যিটো মানে ফুটপাথ যিটো হয়, সেইটো দি মানুহ খোজকাঢ়ে, এইফালে বাইক চাইক গাড়ী চাড়ী একো নাযায়, সুন্দৰকৈ খোজকাঢ়ি আপোনালোকে যাব পাৰে। আৰু যিটো গধূলি যি সুন্দৰ দৃশ্য, যি ভিউ, সেই আপোনালোকে আহিলে ইয়াত উপভোগ কৰিব পাৰে, চাওক। গতিকে মই নদীৰ পাৰত খোজকাঢ়ি গৈ আছোঁ আৰু ইমান সুন্দৰ বতাহ মাৰি আছে, চাওকচোন আপোনালোকে। এয়া দৃশ্য চাওক, পূৰা একদম পানীখিনি পূৰা ব্লু হৈ গৈছে। প্ৰিয় দৰ্শক, ব্ৰিজখন যদিও ইমান বছৰ পুৰণা ব্ৰিজ, কিন্তু এতিয়ালৈকে ব্ৰিজখনৰ একোৱেই হোৱা নাই, জানেনে আপোনালোকে? মানে খুঁটাবোৰত ইমান ৰিপিট মৰা আছে, গজাল মৰা আছে, কিন্তু ক'তোৱে অকণমান মানে মামৰ ধৰা দেখা নাই। কিন্তু আমাৰ এইফালে লোহাবোৰ কি হয়, পটককৈ মামৰ ধৰি যায়, কিন্তু এনেকুৱা লোহা 76 ইয়াৰ্ছ হৈছে। এই ব্ৰিজখন ব্ৰিটিছৰ দিনতে বনোৱা, 1936ত এইটো আৰম্ভ কৰিছিলে আৰু 1942ত এইটো শেষ হৈছে ব্ৰিজখন বনোৱা। কিন্তু কিমান বছৰ হ'ল চিন্তা কৰকচোন, 76 ইয়াৰ্ছ হ'ল, কিন্তু ইয়াৰ লোহা ভাগে আছে আৰু ইমান সুন্দৰকৈ মানে দলংখন বনোৱা হৈছে। কিন্তু যি ইঞ্জিনিয়াৰ আছিলে, ইঞ্জিনিয়াৰৰ কথা ক'ব লাগিব, কিন্তু তাৰ ব্ৰেইনটো কিন্তু ক'ব লাগিব। গতিকে এটা সুন্দৰ দৃশ্য। আৰু যি হুগলী নদী আছে, সেই হুগলী নদীৰ ওপৰত এই ব্ৰিজ আছে। আৰু এতিয়া শুনা পাইছোঁ হুগলী নদীৰ তলেদি মেট্ৰ' ট্ৰেইনো চলি আছে। গতিকে টাউনৰ পৰা মেট্ৰ' ট্ৰেইন আপোনাৰ যি হাওৰা ষ্টেচন আছে, গতিকে হাওৰা ষ্টেচনলৈকে মেট্ৰ' ট্ৰেইনো চলে। গতিকে আপোনালোকে আহিলে মেট্ৰ' ট্ৰেইনেদিও যাব পাৰিব তলেদি গৈ। কিন্তু আমাৰ সময় নোহোৱাৰ কাৰণে আমি একচুৱেলি যাব নোৱাৰিলোঁ, মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। কিন্তু মই ব্ৰিজটো গোটেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঘূৰি পকি, এটা সুন্দৰ দৃশ্য। আৰু এয়া চাওক, আপোনালোকে দেখিছে কিমান ভিৰ, গাড়ী মটৰ মানে হৰণ দি একদম কাণ কলা কৰি দিছে, ঠিক আছে। আৰু মানুহ চাওক, কেনেকুৱা মানুহ, ক'ৰ পৰা আহিছে ক'লৈ গৈছে নাজানো, গোটেইখন মানুহ, ঠিক আছে। আৰু দিনত ইমান গৰম, দিনত গোটেই কলিকতাখনতে গৰম, মানে ওলাই আহিব পৰা নাই, ঠিক আছে। বহুত গৰম, আমাৰ অসমৰ নিচিনা নহয়, পটককৈ আগবেলা বৰষুণ দিলে পিছবেলা ধৰক ৰ'দ দিছে, বা আগবেলা ৰ'দ দিছে পিছবেলা বৰষুণ। ইয়াত কিন্তু গোটেই দিনটোৱে দেখিলোঁ আমি ফুল ভল্টেজ দি আছে। গতিকে গৰমত ক'তো ওলাই যাব পৰা নাই শান্তিৰে। গতিকে একচুৱেলি ঠাণ্ডাৰ দিনত ছিজনত আহে, তেতিয়া আপোনালোকে এইখনত মানে কলিকতাত ফুৰি মেলি ভাল পাব, গোটেই বস্তুবোৰ চাবলৈ আপোনালোকৰ সুবিধা হ'ব। নহ'লে আপোনালোকে শান্তি নাপাব গৰমত, ঠিক আছে। গতিকে চাওক, মই আকৌ ব্ৰিজখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, ঘূৰি পকি যিমানবোৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, এয়া হুগলী নদী। গতিকে এটা চাওকচোন, ভিউটো চাওক, ইমান ধুনীয়া লাগিছে চাওক। আৰু এইবোৰ যিবিলাক জাহাজবোৰ আছে, জাহাজবোৰ ৰৈ আছে, পানীখিনি চাওক, আকাশখন আৰু পানীৰ কালাৰ একেটাই, দেখিছে চাওক, পানী কালাৰ এটা আৰু আকাশখন এটা হৈছে কালাৰ, ঠিক আছে। গতিকে ব্লু কালাৰ হৈছে চাওক। আৰু মই গাড়ীৰ অকণমান ভিৰ ভাৰটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওক ইমান ভিৰ ভাৰ হৈছে চাওকচোন। গতিকে মই এতিয়া ব্ৰিজৰ তলেদি গৈ আছোঁ, আৰু চাওক একদম ওপৰলৈকে আছে, কিমান লোহা দিয়া আছে কোনো হিচাপ নাই দেই। বহুত ৱেইট আছে, এইবোৰ লোহাবোৰ কম ৱেইট নাছে নেকি আপোনালোকে চিন্তা কৰকচোন। একদম ওপৰলৈকে দিছে, কেনেকুৱা পকোৱাকৈ দিছে চাওক। গতিকে যি ইঞ্জিনিয়াৰ আছিলে সেই সময়ত, সেই ইঞ্জিনিয়াৰ ব্ৰেইন কিন্তু ক'ব লাগিব, সাংঘাতিক ব্ৰেইনৰ মানুহ আছিলে দেই। এয়া চাওক, গতিকে ব্ৰিটিছৰ দিনতে এইটো বনোৱা, আৰু আজিও একো হোৱা নাই। ইয়াৰ মেইনটেনেন্সৰ বাবে দায়িত্ব দি আছে কিবা কোম্পানী এটা, মই নামটো পাহৰিলোঁ। গতিকে বৰ্ডখন একেবাৰে ওপৰত লাগি আছে, আৰু মই সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই। গতিকে চাওক, মই যি হাওৰা ব্ৰিজৰ তলতে আছোঁ, আৰু হাওৰা ব্ৰিজৰ দৃশ্য, কলিকতাৰ যি গৌৰৱ, ইণ্ডিয়াৰ যি গৌৰৱ, ৱেষ্ট বেংগল বুলিয়ে কথা নাই, এইটো ইণ্ডিয়াৰ গৌৰৱ এইখন ব্ৰিজ, ঠিক আছে।
যদিও মই ইয়াত হাওৰাত আছোঁ বা এই ব্ৰিজটো এইবিলাক হৈছে টুৰিষ্ট প্লেচ, টুৰিষ্টৰ মানুহে ৱৰ্ল্ডৰ পৰা চাবলৈ আহে, কিন্তু হ'লেও কলিকতাত কোনো নিৰাপত্তা নাই। আজি কেইমাহমানৰ আগতে যি জঘন্য কাণ্ড হৈ গ'ল, এতিয়াও তাৰ তদন্ত চলি আছে, CBIক দিয়া হৈছে। সেইকাৰণে যেতিয়ালৈকে কোৰ্টে জাজমেণ্ট নিদিয়ে তেতিয়ালৈকে কলিকতা মানুহ আহিবৰ কাৰণে অলপ চিন্তা কৰিব। আৰু সঁচাকৈ যি মহিলা ছোৱালী বা অকলশৰীয়াকৈতো আহিবই নোৱাৰে ইয়াত, এটা ভয় সোমাই গৈছে মানুহক। য'ত ফ্ৰীলি মানুহে মানে টুৰিষ্টবিলাকে ঘূৰি ফুৰি আছিলে, তাত যিটো ঘটনা হৈ গ'ল, গতিকে সঁচাকৈ এটা নিন্দনীয়। আৰু এতিয়া মানুহে আহিবলৈ অলপ ভয় কৰা হৈছে। কলিকতা বুলি ক'লে মানুহৰ বুকু কঁপি গৈছে, যি ঘটনা হৈ গ'ল। ঠিক আছে, তাত গতিকে এইবোৰ চাওকচোন, গোটেইখন লোহাই লোহা আছে, এনেকুৱা ইমানেই লোহা লাগি আছে, মানে ব্ৰিজখন কিমান ৱেইট এটা লৈ পেলাই আছে কোনো ঠিকনা নাই। বহুত বাছবোৰ দেখিছে, বাছবোৰ কিন্তু ক'ব লাগিব, বাছবোৰ যিটো মানে বাংলাদেশত যেনেকুৱা বাছবোৰ চলে ঠিক তেনেকুৱা বাছবোৰ, আমাৰ বা অসমৰ নিচিনা বা বেলেগ চিটিৰ নিচিনা নহয় বাছবোৰ কিবা মানে এয়া চাওক, বাছবোৰ দৃশ্যবোৰ দেখিছে কেনেকুৱা চাওকচোন। বাছবোৰ সৰু সৰু বহুত স্পীডত চলে যিহেতু, গতিকে মানে সেই নাম্বাৰ মতে যাব, আৰু নাম্বাৰ মতে আপোনালোকে যাব পাৰিব। সেইখিনি জানিব লাগিব। ইয়াত যিখিনি স্থানীয় মানুহ তেওঁলোকে জানে, গতিকে বাহিৰৰ পৰা অহা মানুহৰ ইমান হয়তো অভিজ্ঞতা নহ'ব পাৰে। ঠিক আছে, গতিকে টেক্সি, আৰু টেক্সিৰ কথা ক'বলৈ গ'লে এম্বেচেডৰ এতিয়াও আছে, চাওক এম্বেচেডৰ গাড়ী আছে, এয়া এম্বেচেডৰ এখন গৈ আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক এখন এম্বেচেডৰ। ঠিক আছে, গতিকে এম্বেচেডৰ এতিয়াও চলি আছে। ইয়াত এতিয়া সকলোতে বন্ধ হ'ল, কিন্তু কলিকতাত আপোনালোকে আহিলে এম্বেচেডৰত আপোনালোকে যাব পাৰিব। ঠিক আছে, এয়া টেক্সি গৈ আছে, চাওক এই টেক্সিখন গৈ আছে, দেখিছে চাওক। গতিকে এয়া কলিকতাৰ টেক্সিৰ যিটো কালাৰ আছে, যিটো য়েল্ল' কালাৰ আছে, এটা সুন্দৰ দৃশ্য। গতিকে ভগৱানে নকৰক আৰু যাতে কলিকতাত তেনেকুৱা ঘটনা নহওক, মানুহৰ নিৰাপত্তা হওক, মহিলা হওক ছোৱালী হওক, চবৰে নিৰাপত্তা হওক, আৰু সেইখিনি মানুহে কামনা কৰে। আৰু ইয়ালৈ ৱৰ্ল্ডৰ টুৰিষ্ট আহক, যিহেতু ইণ্ডিয়াৰ এটা গৌৰৱ, অকল ৱেষ্ট বেংগলৰ নহয়, এইটো ইণ্ডিয়াৰ এটা গৌৰৱ কলিকতা। ঠিক আছে, আজি আপোনালোকক হাওৰা ব্ৰিজৰ পৰা আৰু যিখিনি মই জানো সেইখিনি ক'বলৈ চেষ্টা কৰিলোঁ। হয়তো আপোনালোকে মোতকৈ অলপ বেছি জানিব পাৰে, বেছি অভিজ্ঞতা থাকিব পাৰে, গতিকে মই সেইখিনি নাজানিব পাৰোঁ। গতিকে মই যিখিনি থুলমূলকৈ জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক ৰবীন্দ্ৰ সেতু মানে কলিকতাৰ গৌৰৱ, যি আমি হাওৰা ব্ৰিজ কওঁ, গতিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেইখন ঘূৰি পকি, আৰু এটা সুন্দৰ দৃশ্য আপোনালোকক উপভোগ কৰাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং, নমস্কাৰ।